হাই বন্ধু-বান্ধৱীসকল, আকৌ আমি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক আমি 2017 চনৰ হুণ্ডা ব্ৰায়ো এখন দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো স্ক্ৰিপ্ট কৰি নিদিব, তেতিয়া গোটেই ডিটেইলছটো বুজি পাব। আহক আমি প্ৰথমতে ইণ্ডিয়াটোৰ পৰাই আৰম্ভ কৰোঁ। এই ইণ্ডিয়াটো দেখিছে, আপোনাৰ একেবাৰে টপ মডেলখন হয়। ইয়াত ডুৱেল এয়াৰবেগ, এচি, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, অটোফুল, গোটেই কমপ্লিট ফিচাৰ্ছে আছে। VX মডেলটো হয় একেবাৰে টপখন আপোনাৰ। ইণ্ডিয়াটো দেখিছে মোটামুটি শ্ব'ৰুম কণ্ডিশ্যনে হৈ আছে। ইয়াত দেখিছে দৰ্জা কমপ্লিট চিল আছে, কোনো ডেণ্টিং পেণ্টিং হোৱা নাই। আৰু ফ্ৰণ্টটো টায়াৰ দেখিছে আপোনাৰ, এইটো টায়াৰ আছে মোটামুটি 75% প্লাছ আছে টায়াৰ। ইয়াত দেখিছে এইটো ফুল গেটআপত আছে গাড়ীখন। আপোনালোকে নিজে আহি ফিজিকেলি চালে গম পাবই কেনেকুৱা কণ্ডিশ্যনত আছে, টিপ টপ হৈ আছে। এইখন দৰ্জা কমপ্লিট চিল আছে। এইটো টায়াৰ আছে আপোনাৰ 75% প্লাছ আছে। টায়াৰটো পাল্টি কৰি থোৱা আছে, এলয় লাগি আছে, 4টা এলয়। টিকিটো দেখাই দিছোঁ আপোনাক, স্পেয়াৰলৈকে দেখাইছোঁ আপোনাক। স্পেয়াৰ দেখিছে মোটামুটি 50% প্লাছ আছে। ভিডিঅ'টো এনেকৈ দেখুৱাইছোঁ যাতে ভিডিঅ'ত চাই আপোনালোকে গাড়ীখন ভেৰিফাই কৰিব পাৰে। গোটেই কমপ্লিট বস্তু খুলি মেলি দেখাই দিছোঁ। এইটো টায়াৰ দেখিছে মোটামুটি সমানে আছে, 75% প্লাছ আছে। দেখিছে দেখিছে কমপ্লিট চিল আছে, কোনো ডেণ্টিং পেণ্টিং হোৱা নাই। অকণ সৰু স্কেচ আছিলে বাম্পাৰটোতে, এতিয়া অকণ টাচ আপ আছে। বাকী আপোনাৰ কোনো ডেণ্টিং হোৱা নাই গাড়ী। গোটেইকেইটা আছে ফিচাৰ, এচি, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, ডুৱেল এয়াৰবেগ, ব্লুটুথ, ষ্টেৰিং কণ্ট্ৰল, এইটো অটোফুল চাইড মিৰৰ। বনেটখন দাঙি ইঞ্জিনটো এপাক দেখাই দিছোঁ। এইটো টায়াৰ দেখিছে 75% প্লাছ আছে। দেখিছে এপ্ৰন চিল আছে, এপ্ৰন চিল আছে। কোনো খোলা মেলা হোৱা নাই বস্তু, কোম্পানী ফিটেড আছে প্ৰত্যেকটো বস্তুৱে। বনেট চিল আছে। বন্ধু-বান্ধৱীসকল, এখন 2017 চনৰ হুণ্ডা ব্ৰায়ো VX টপ মডেলটো হয়, পেট্ৰল ভাৰ্চন। এইখন আপোনাৰ দাম হ'ব 3,30,000 টকা। ফাইনেন্স এভেইলেবল আছে, 1 লাখ টকা ডাউন পে'মেণ্ট দিয়ক, আমি লোন ঘূৰাই দিম। আপোনালোকে আহক নিজে ফিজিকেলি এখন চলাই মেলি চাওক কেনেকুৱা গেটআপত আছে, দামটো আমি কিবা এটা চাই দিম। আহক লগতে আৰু এখন দেখাই যাম গাড়ী। আহক প্ৰথমতে আমি ইণ্টেৰিয়ৰটোৰ পৰাই আৰম্ভ কৰিছোঁ। এই ইণ্টেৰিয়ৰটো দেখিছে মোটামুটি বহুত টিপটপ কণ্ডিশ্যনে হৈ আছে আপোনাৰ। বস্তু কমপ্লিট লাগি আছে, টাচ স্ক্ৰীন, বেক কেমেৰা, 4খন পাৱাৰ উইণ্ডো, এচি, পাৱাৰ ষ্টেৰিং চব ৱৰ্কিং আছে গাড়ী। কমপ্লিট চিল আছে, ডিগি, দৰ্জা, বনেট কমপ্লিট চিল আছে গাড়ী। ইয়াত দেখিছে দৰ্জা কমপ্লিট চিল আছে আপোনাৰ, খুব ডেণ্টিং পেণ্টিং নাই। ইয়াত দেখিছে ভিতৰটো, ভিডিঅ'টো এনেকৈ দেখাইছোঁ যাতে ভিডিঅ' চাই আপোনালোকে গাড়ীখন ভেৰিফাই কৰিব পাৰে। এইখনো দৰ্জা কমপ্লিট চিল আছে। ইয়াত দেখিছে কমপ্লিট চিল আছে, সৰু সৰু স্কেচ আছে ক'ৰবাত। টায়াৰ দেখিছে মোটামুটি আপোনাৰ 75% প্লাছ আছে। আহক, এই নাম্বাৰ দেখিছে VIP নাম্বাৰ হয়। এইটো নাম্বাৰ আপোনাৰ দ্বিতীয় পিছত ল'বলৈ গ'লে এক্সট্ৰা পইচা এটা লয়, কিন্তু আমাক সেইটো বিচৰা নাই। কিন্তু আপোনালোকে আহক, গাড়ীখন কেনেকুৱা গেটআপত আছে চাই লওক। এইটো টায়াৰ দেখিছে মোটামুটি 75% প্লাছ আছে। এই দৰ্জা দেখিছে কমপ্লিট চিল। ইয়াত দেখিছে এখন চুইফ্টৰ ইঞ্জিনে হয়। চুইফ্টৰ ইঞ্জিন আৰু ৰিচৰ ইঞ্জিন মোটামুটি একেটাই হয়। ইয়াত আপুনি গোটেইকেইটাই পাব, এচি, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, চাউণ্ড চিষ্টেম, এণ্ড্ৰইড, বেক কেমেৰা গোটেইকেইটাই আছে। মই বনেটখন দাঙি ইঞ্জিনটো এপাক দেখাই দিছোঁ। এইখন দৰ্জাও দেখিছে কমপ্লিট চিল আছে। ইয়াত দেখিছে আপোনাৰ এপ্ৰন চিল আছে, এপ্ৰন চিল আছে। কোনো খোলা মেলা হোৱা নাই,
আপোনালোকে আহি নিজে ফিজিকেলি চালেতো দেখিব গাড়ীখন কেনেকুৱা কিতাপত আছে। এইখন আপোনাৰ 2010 লাষ্টৰ হয় VXI মডেল পেট্ৰল। এইখনৰ দাম হ'ব 1,65,000। 1,65,000 আপোনালোকে আহক নিজে গাড়ীখন ফিজিকেলি চাই লওক। দামটো আমি কিবা এটা আহক। আৰু এখন ৱেগনাৰ আছে, এখন মই দেখাই যাওঁ। প্ৰথমতে টায়াৰটো পাই এইটো টায়াৰ দেখিছে মোটামুটি আপোনাৰ 75% প্লাছ আছে। গাড়ী ক'তো তেনেকৈ ডেণ্টিং নাই। এই ফ্ৰণ্টৰ বাম্পাৰটো অকণমান টাচ আপ আছে, স্ক্ৰেচ আছিলে। ডেণ্টিং হোৱা নাই আপোনাৰ, স্ক্ৰেচ আছিলে, অকণ টাচ আপ কৰি দিয়া হ'ল। আহক আপোনালোকে ইণ্টাৰভিউ আছোঁ। ইণ্টাৰভিউ দেখিছে মোটামুটি চৈছ বস্তু কমপ্লিট লাগি আছে। এইখন আপোনাৰ AC পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, চাউণ্ড চিষ্টেম গোটেইকেইটাই আছে। ইঞ্জিন দেখিছে মোটামুটি টিপটপ কণ্ডিশ্যনতে আছে। আহক আৰু এখন দৰ্জা দেখিছে কমপ্লিট চিল আছে আপোনাৰ, কমপ্লিট চিল আছে গাড়ী। আহক চিট কভাৰটো ভাল কোৱালিটি লাগিছে, দামী কোৱালিটি। এইখন দৰ্জা দেখিছে কমপ্লিট চিল আছে, ইয়াত কোনো ডেণ্টিং পেণ্টিং হোৱা নাই। এইটো টায়াৰ দেখিছে মোটামুটি 65% প্লাছ আছে। মই ডিগিটো দেখাম, অকণ ডিগিটো দাঙি পেলাই। এইটো ডিগি দেখিছে আপোনাৰ কমপ্লিট চিল আছে, কোনো ডেণ্টিং চেণ্টিং হোৱা নাই। স্পেয়াৰটো আছে আপোনাৰ 50% প্লাছ আছে স্পেয়াৰ। আপোনালোকে নিজে ফিজিকেলি চালে গম পাবই গাড়ীখন কেনেকুৱা কিতাপত আছে। মোটামুটি বহুত ভাল কিতাপতে আছে বাৰু গাড়ী। এইটো টায়াৰ দেখিছে মোটামুটি 50% প্লাছ আছে। ইয়াত দেখিছে দৰ্জা চিল আছে কমপ্লিট। আমি ভিডিঅ'টো এনেকৈ দেখাওঁ যাতে ভিডিঅ'টো চাই পেলাই গাড়ীখন ভেৰিফাই কৰিব পাৰে। আৰু আহি নিজে ফিজিকেলি চালে গম পাবই গাড়ী কেনেকুৱা কিতাপত আছে। এখন আপোনাৰ ৰিম'ট লক আছে, চেণ্ট্ৰেল লক। এও দেখিছে চিল আছে গাড়ী। আৰু মই বনেটখন আহি ইঞ্জিনটো এপাক দেখুৱাই দিছোঁ। এইটো টায়াৰ দেখিছে 50 প্লাছ আছে। আৰু ফ্ৰণ্টৰ বাম্পাৰটো যে অকণ টাচ আপ কৰা আছিলে গাড়ী, ক'তো বাকী পেইণ্ট নাই, তেনেকৈ স্ক্ৰেচ লাগিছিলে। এইটো ইঞ্জিন দেখিছে কমপ্লিট চিল আছে, এফ্ৰণ্ট চিল আছে আপোনাৰ। ইয়াতো কোনো খোলা মেলা হোৱা নাই। এইটো এফ্ৰণ্ট চিল আছে। ইয়াত দেখিছে বনেট চিল আছে কমপ্লিট। ডিগি দৰ্জা বনেট কমপ্লিট চিল আছে গাড়ী। আৰু কোনো বডি চাউণ্ড, ছাছপেনশ্যন চাউণ্ড একো নাই, টিপটপ কণ্ডিশ্যনত আছে। বন্ধুসকল আহক আপোনালোকে নিজে ফিজিকেলি গাড়ীখন চলাই মেলি চাওক। আৰু নিজে ফিজিকেলি চালে গম পাব গাড়ীখন কেনেকুৱা কিতাপত আছে। সৰু সৰু স্ক্ৰেচ আছে গাড়ী, ক'তো ডেণ্টিং বা পেইণ্টিং কৰি থোৱা নাই, কোনো বডি চাউণ্ড, ছাছপেনশ্যন চাউণ্ড নাই। বন্ধুসকল এইখন 2013 চনৰ লাষ্টৰ LXI AC পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, চাউণ্ড চিষ্টেম, চেণ্ট্ৰেল লক গোটেইকেইটা আছে। এইখন আপোনাৰ দাম হ'ব 2,35,000 টকা। 2,35,000 টকাত আহক নিজে ফিজিকেলি গাড়ীখন চাই লওক কেনেকুৱা কিতাপত আছে। আৰু ফাইনেন্স এভেইলেবল আছে। আহক যিমান সোনকালে পাওঁ সিমান সোনকালে আমি গাড়ী উলিয়াই দিবলৈ চেষ্টা কৰিম। বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু গাড়ীখন যদি দেখি ভাল লাগিছে আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, যেতিয়া মন যায় তেতিয়াই কণ্টেক্ট কৰিব পাৰিব। আহক আপোনালোকে নিজে ফিজিকেলি চালে গাড়ীখন গম পাব কেনেকুৱা কিতাপত আছে। আৰু যিমান কমটি দামটো আমরা পাওঁ সিমান কম দামৰ ফাইনেন্সটো কৰি উলিয়াই দিবলৈ আমি চেষ্টা কৰিম। আপোনালোকে আহক নিজে গাড়ীখন ফিজিকেলি চাই লওক।